আমি এই সদৌ জাপৰিগোগ সাৰ্বজনীন পূজা সমিতি আৰু কৰাগলিষ্টি বিকাশ কেন্দ্ৰৰ দুৰ্গা মন্দিৰৰ প্ৰাংগণত আমি মহিলা সমিতিয়ে আমি ইয়াতে প্ৰতি বছৰে এনেকৈ ৰঙালী বিহুটি পালন কৰোঁ। আমাৰ আচলতে ইয়াত একেবাৰে কনিষ্ঠৰ পৰা জ্যেষ্ঠ ভগ্নী সকলোৱে মিলি বহুত আনন্দ উৎসাহেৰে আমাৰ বিহুটি পালন কৰোঁ। আমাৰ বিহুটি পালন কৰাৰ উদ্দেশ্য এটাই, আমাৰ যিখিনি বয়োজ্যেষ্ঠ মহিলা আছে তেওঁলোকে হয়তো মঞ্চত তেনেকৈ চাব যাব নোৱাৰে, কাৰণ শাৰীৰিকভাৱেও অলপ অসুবিধা হয়। সেয়েহে আমাৰ ইয়াতে তেওঁলোকে খুব মুকলিভাৱে বিহুটি তাৰমানে নিজে নাচেও, গানো গায় আৰু বহুত মুক্তভাৱে আনন্দ কৰে আৰু ইয়াতে। সেইকাৰণে আমি ভাবিলোঁ যে তেখেতসকলে যদি এনেকুৱা এটা অনুষ্ঠানত তেখেতসকলৰ মনৰ ভাৱখিনি কৰিব পাৰে, তেতিয়া আমাৰ সকলোৰে কাৰণে ভাল আৰু তেওঁলোক শাৰীৰিকভাৱেও সুস্থ হৈ থকাৰ কাৰণে এইটোত মানে এটা খুব মানে ধনাত্মক দিশ হয়। সেইকাৰণে এইটো ভাবিলোঁ। আৰু আমি মহিলা সমিতি এইটো দুৰ্গা মন্দিৰৰ প্ৰাংগণত আমি নাম কীৰ্তন কৰোঁ আৰু আমি চবেই বিহুটো নাৰী দিৱস এনেকৈ উদযাপন কৰি আহিছোঁ, সকলোৱে মিলা প্ৰীতি কৰি। সৰু ডাঙৰ 30ৰ পৰা 80 ইয়াৰ্ছলৈকে আমাৰ আছে সকলো বয়স। গোটেইবিলাক আমি বিহুটো তেনেকৈ বছৰে বছৰে পালন কৰোঁ, সকলোৱে ফূৰ্তি পায়। কিছুমান ধৰক বাহিৰত কৰিব নোৱাৰি, ইয়াত আহি পেলাই গোটেই মিল হৈ পেলাই চবে ফূৰ্তি গান গাই নাচে। সেইটো সেনেকৈ আমি উদযাপন কৰি আছোঁ। এতিয়া তাৰপিছত আমি জলপান চবেই গ্ৰহণ কৰিম, ফূৰ্তি ফাৰ্তা কৰি আছোঁ একেলগে আৰু বছৰে বছৰে কৰিম বুলি ভাবিছোঁ। যেনেকৈ অতিকৈ চেনেহৰ মুহাৰে তাতোকৈ চেনেহৰ মাকো, তাতোকৈ চেনেহৰ বহাগৰ বিহুটো নেপাতি কেনেকৈ থাকোঁ, সেই ফূৰ্তিতে আমি গোটেইবিলাকে কৰি আছোঁ। থেংক ইউ।